এই যাত্ৰাৰ লগত এটা অতি আধ্যাত্মিক মনস্তাত্ত্বিক দিশ নিহিত হৈ আছে কাৰণ সমগ্ৰ দেশৰ ভৌগোলিক অখণ্ডতা বিচিত্ৰতাৰ মাজত ঐক্যতা স্থাপনৰ হেতু দিল্লীত যি অমৃত বাটিকা নিৰ্মাণ কৰাৰ উদ্দেশ্যে যি প্ৰয়াস কৰা হৈছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত সেই অমৃত বাটিকাৰ সৌধ নিৰ্মাণ কৰিবৰ কাৰণে সমগ্ৰ দেশৰ প্ৰতিটো স্থানৰ পৰা প্ৰতি ঘৰ পৰিয়ালৰ পৰা অলপ অলপ মাটি আমি সংগ্ৰহ কৰিছিলোঁ সমগ্ৰ দেশত সেই কাৰ্যসূচী চলিছিল আৰু সমান্তৰালভাৱে অসমতো প্ৰত্যেক ঘৰ মানুহে যাতে নিজে অনুভৱ কৰিব পাৰে যে এই দেশৰ ভৌগোলিক অখণ্ডতাৰ পৰা আৰম্ভ কৰি বিচিত্ৰতাৰ মাজেৰে একতাৰ গান গাবৰ কাৰণে যি অমৃত বাটিকাৰ নিৰ্মাণত যাতে সকলোৰে অংশগ্ৰহণেৰে গৰ্ব অনুভৱ কৰে সেই উদ্দেশ্যে সেই প্ৰয়াস কৰা হৈছিল আৰু সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সংযোজন আছিল এইটো যে আমাৰ স্বাধীনতা সংগ্ৰামত কনকলতা বৰুৱা ডাঙৰীয়ানীয়ে গহপুৰ থানাত আমাৰ দেশৰ স্বাভিমান ৰক্ষা কৰিবলৈ যাওঁতে ব্ৰিটিছৰ সেই শাসনচোৱাত গহপুৰ থানাত আমাৰ ধ্বজা উত্তোলন কৰিবলৈ যাওঁতে মৃত্যুবৰণ কৰিব লগা হৈছিল আৰু তেখেতৰ স্মৃতিত এখন বিশ্ববিদ্যালয় নিৰ্মাণৰো সেই সময়ত সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুভৱ আছিল যে সেই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ ক্ষেত্ৰতো তাতে প্ৰত্যেকগৰাকী ব্যক্তিৰ এটা অংশগ্ৰহণ সুনিশ্চিত কৰিব পাৰি তাৰ বাবে আমি অমৃত কলহৰ সেই যাত্ৰাৰ মুহূৰ্তত আমি দুটাকৈ কলহ সংগ্ৰহ কৰিছিলোঁ এটা আমি দিল্লীলৈ প্ৰেৰণ কৰিছিলোঁ আৰু এটা এই কনকলতা বৰুৱা ডাঙৰীয়ানীৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া বিশ্ববিদ্যালয়ৰ আধাৰ স্থাপনৰ সময়ত আমি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত অনুসৰি আমি এইখিনি সংৰক্ষণ কৰি ৰাখিছিলোঁ 270টা আমাৰ ব্লক ULB আছে আৰু 270টা কলহ আমি সযতনে ৰাখিছিলোঁ অহা 8 তাৰিখে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব আমাৰ দেশৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আৰু সেই আধাৰশিলাত প্ৰত্যেকজন মানুহৰ অৱদান তাত সুনিশ্চিত কৰিব পাৰি প্ৰত্যেকেই প্ৰেৰণ কৰা সেই পবিত্ৰ মাটিৰ এটা অংশ আমি তাতে যাতে স্থাপন কৰিব পাৰোঁ সেই উদ্দেশ্যে আজি এইসমূহ কলহ আমি গহপুৰলৈ পঠাবৰ কাৰণে ব্যৱস্থাখিনি গঢ়ি তুলিছোঁ আজি আমি এই মাটিখিনি আমি তালৈ লৈ যাওঁ গোটেই আমাৰ অসমৰ যিমানটা উন্নয়ন খণ্ড আছে তাৰ পৰা ইয়াত কলহসমূহ সংৰক্ষিত হৈছে আৰু এই মাটিখিনি ভূমিখিনি কনকলতা ইউনিভাৰ্চিটিৰ নামত ব্যৱহাৰ হ'ব যিটো অহা 8 তাৰিখে নিৰ্মলা সীতাৰমণ বাইদেউ আহিব তেখেতে ফাউণ্ডেশ্যন কৰিব আৰু আমি আশা কৰিছোঁ এই পবিত্ৰ ভূমিৰে এই কনকলতা যিগৰাকীয়ে আমাৰ দেশৰ কাৰণে বলিদান দিছিলে তেখেতৰ স্মৃতিত যি আমাৰ বিশ্ববিদ্যালয় হ'ব ৰাজ্যিক বিশ্ববিদ্যালয় তাত এই ভূমিখিনি ব্যৱহাৰ কৰা হ'ব গতিকে সঁচাকৈ আজিৰ দিনটো এটা অতি পবিত্ৰ দিন দেশৰ অখণ্ডতাৰ কাৰণে আৰু এই বীৰ শ্বহীদগৰাকীৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি দিয়াৰ এটা দিন